Hare Krishna. Hare Krishna, bro. Hare Krishna. ঠিক আছে আমি আজি Hare Krishna. তো নীলোৎপল হৰিকথা অমৃতমৰ আমাৰ নিৰ্জলা উপলক্ষে দিয়া নিৰ্জলা একাদশী উপলক্ষে দিয়া যি আলোচনা আছিল আজি শেষলালি আলোচনা আপোনালোক সকলোকে স্বাগতম জনাইছো তো আমাৰ এই আলোচনাত আজি আমি ক'ব বিচাৰিছো যে এই নিৰ্জলা একাদশী কৰাৰ ফলত আমাৰ স্বাস্থ্যজনিত কি লাভ হ'ব বা স্বাস্থ্যৰ কি উন্নতি হ'ব বা আমাৰ বেমাৰ আজাৰবোৰ কেনেকৈ আমি স্বাভাৱিকভাৱে নিৰাময় কৰিব পাৰিম এই সম্পৰ্কে অলপ আলোচনা কৰিম আজি তো আমাৰ যি আজি আলোচনা হ'ব সকলোৱে দেখিছে যে আজি আমাৰ যেটো জুম ক্লাউড স্পেশাল মিটিং আছে এই মিটিঙত আমি আজি তৃতীয়লানি আলোচনা হেলথ বেনিফিটস বিহাইণ্ড ফাস্টিং অন একাদশী অৰ্থাৎ একাদশীটো আমি উদযাপন কৰাৰ ফলত আমাৰ শৰীৰৰ কি লাভালাভ হ'ব বা আমাৰ ৰোগবোৰ কেনেকৈ আমি নিৰাময় কৰিব পাৰিম এই সন্দৰ্ভত এটা কথা ক'ব বিচাৰিছো দ্যাটস ভেৰি ইম্পৰ্টেন্ট যে অল হ্যাপেন্স যিবিলাক আমাৰ ঘটিব একাদশীৰ কাৰণে যিবোৰ লাভ হ'ব বা আমাৰ শৰীৰত যে ৰোগ নিৰাময় হ'ব এইবোৰ কোনো নেচাৰেলি হ'ব নেচাৰেলি মানে ইয়াৰ কাৰণে আপুনি কোনো ধৰণৰ আপোনাৰ পাৰ্শ্বক্ৰিয়া নাথাকিব বা একো ৰাসায়নিক আপোনাৰ পৰিৱৰ্তন দেহাৰ ওপৰত নহ'ব স্বাভাৱিকভাৱে আপুনি এইবিলাকৰ পৰা যিবোৰ ৰোগ আছে সেইবোৰৰ পৰা মুক্তি পাব পাৰিব তাৰ পিছত আমি আহিছো আপোনালোকক জনাবৰ কাৰণে যে একাদশী পালন কৰিলে আমাৰ কি কি ৰোগ কেনেকৈ নিৰাময় হয় কেনেকৈ অৱশ্যে আমাৰ সম্ভৱ নহ'ব তো আমি অন্তত কি ৰোগ নিৰাময় হয় তাৰ আমি চমুকৈ আলোচনা কৰিম প্ৰথমে ক'ব বিচাৰিছো যে ব্লাড সুগাৰ কন্ট্ৰোল হয় অৰ্থাৎ যিসকলৰ শৰীৰত ব্লাডত সুগাৰৰ মাত্ৰা বাঢ়ি আছে তেওঁলোকে সুগাৰটো তেওঁলোকৰ অটোমেটিক নেচাৰেলি সুগাৰ কমি যাব আৰু তাৰ পিছত হ'ব ৰিডিউস ইনসুলিন ৰেজিস্ট্যান্স এইটো অলপ মন কৰিবলগীয়া কথা ইনসুলিন ৰেজিস্ট্যান্স শব্দটোৱে আপোনালোক যিসকলে এনেকে ইনসুলিন লৈ আছে যাৰ ডায়াবেটিছটো আজি পুৰণা হোৱাৰ ফলত বা ডায়াবেটিছ অধিক মাত্ৰা হোৱাৰ ফলত আমাৰ ইনসুলিন ল'ব লগা অৱস্থা হৈছে তেওঁলোকো আনকি যদি একাদশী কৰে তেতিয়াহ'লে ইনসুলিন লোৱাৰ পৰাও মুক্তি পাব আৰু লগতে ইনসুলিনৰ মাত্ৰা বাঢ়ি যায় হেতুকে ইনসুলিন ৰেজিস্ট্যান্স বুলি কোৱা হয় মই ইয়াত লিখিছো যে ইনসুলিন ৰেজিস্ট্যান্স মানে বডি সেলস ষ্টপ ৰেসপন্ডিং টু ইনসুলিন যে ইনসুলিন আমাৰ জানে যিসকলে লয় প্ৰথমতে অলপ মাত্ৰাৰ লয় তাৰপিছত ক্ৰমাগতভাৱে হি বাঢ়ি গৈ থাকে কিন্তু যদি আমি এই একাদশী পালন কৰো তেতিয়াহ'লে আমাৰ এই ইনসুলিনৰ মাত্ৰাটো ক্ৰমে হ্ৰাস পায় সময়ত আমাৰ নলৱাকে চলিব আনকি কোৱা হৈছে যে আমেৰিকাৰ 32.2% মানুহ এই ইনসুলিনৰ যে ৰেজিস্ট্যান্স এই কষ্টৰ পৰা তেওঁলোকে ভুগি আছে গতিকে আমি এটো যদি নিৰাময় কৰিব বিচাৰিছো তেতিয়াহ'লে আমাৰ একাদশী কৰাটো নিৰ্জলা একাদশী কৰাটো বিশেষ প্ৰয়োজন তাৰ পিছত কৈছো আৰু এটা কাম হয় যে ই আমাৰ শৰীৰৰ পৰা ব্লাড সুগাৰৰ মাত্ৰাটো কমাই দিয়ে ফাস্টিং যদি কৰো ফাস্টিং লোৱাৰ্স ব্লাড সুগাৰটো কমাই দিব আৰু ৰিডিউস ইনসুলিন ৰেজিস্ট্যান্স যেটো আমাৰ ৰেজিস্ট্যান্স হৈ গৈছে বডিত ইনসুলিনৰ হেতু ক্ৰমান্বয়ে কমি আহিব তৃতীয়টো হল ইট ফাইটস এগেইনষ্ট ইনফ্লেমেশন মানে কি যে শৰীৰত কেতিয়াবা বহু কাৰণত উখহি যোৱা দেখা পাওঁ আপুনি ছবিখনত দেখিছে যে ইনফ্লেমেশন মানে হল উফন্দি যোৱা বা উখহি যোৱা যে এইদৰে যদি কাৰবাৰ কিবা কাৰণত উখহি গৈছে এখন ভৰি দেখিছে নৰমাল কিন্তু আনখন ভৰি আপোনালোকে মন কৰকচোন তেওঁৰ কি হৈছে আনখন ভৰি তেওঁৰ উখহি গৈছে এনেকুৱা অৱস্থা যদি কাৰবাৰ হয় তাৰ বিৰুদ্ধেও যদি আমি একাদশী কৰো তেতিয়ালে তাৰ বিৰুদ্ধেও আপুনি কি হ'ব বাচিব পাৰিব অৰ্থাৎ ইনফ্লেমেশনটো আপোনাৰ নোহোৱা হৈ যাব কেনেকৈ হয় এই সম্পৰ্কে আমি প্ৰতিটো বস্তুৰ ওপৰত আলোচনা কৰিব পাৰিম আৰু আমি আশা ৰাখিছো আমি ভৱিষ্যতে যাৰ যেনেকুৱা প্ৰবলেম আছে যাৰ বহুতৰ ইনফ্লেমেশন প্ৰবলেম আছে ইনফ্লেমেশনৰ ওপৰত আলোচনা কৰিম বহুতৰ ডায়াবেটিছৰ প্ৰবলেম আছে আমি ডায়াবেটিছৰ প্ৰবলেম আজি সামগ্ৰিকভাৱে হলিষ্টিক্যালি
আমি গোটেইখিনি বস্তু আলোচনা কৰিব বিচাৰিছোঁ থোৰতে যে আমি একাদশী কৰিছোঁ আমাৰ হেল্থ বেনিফিট অৰ্থাৎ কোন কোন ৰোগ নিৰাময় হ'ব গতিকে আমি দ্বিতীয়টো ক'লোঁ ইট ফাইটছ এগেইনষ্ট ইনফ্লামেশ্যন এই যে আপোনালোকৰ বহুতৰ আকৌ এনেকুৱা ধৰণৰ হয় ইনফ্লামেশ্যন হ'লে ৰঙা পৰি যায় এই যে ছবিটো দেখিছে আপোনালোকে ৰঙা পৰি গৈছে তেওঁৰ খুব বিষ হয় আৰু ৰঙা পৰি যায় এনেকুৱাও বহুতৰ প্ৰব্লেম হোৱা দেখা যায় গতিকে ইয়াৰ বিৰুদ্ধেও আপোনাৰ একাদশীয়ে খুব ভালকৈ কাম কৰিব আৰু আপোনাৰ এই যে ৰঙা হৈ উখহি গৈছে এই প্ৰব্লেমটোৰ পৰা আপুনি মুক্তি পাব তাৰপিছত ইনফ্লামেশ্যনটো এটা একচুৱেলি খুব নৰ্মেল প্ৰচেছ এটা যেতিয়া আমাৰ শৰীৰত কোনো জাগাত আমাৰ ইনফেকশ্যন হয় তেতিয়া বডিৰ মানে শৰীৰৰ এটা স্বাভাৱিক এটা প্ৰক্ৰিয়া হৈছে এইটো হৈছে নেচাৰেল ইমিউন প্ৰচেছ বুলি কোৱা হয় যাৰ ফলত শৰীৰত থকা ইমিউনিটি চিষ্টেমছবিলাকে কাম কৰিব ধৰে আৰু সেই যিটো জাগাত গৈ সি গোটেইবোৰ একেলগে কাম কৰে সেই অঞ্চলটো আপোনাৰ সাধাৰণতে উখহি যায় বা কোনো কোনো ক্ষেত্ৰত দেখা যায় ৰঙা পৰি যায় কিন্তু ক্ৰনিক যদি হৈ যায় যদি এই ইনফ্লামেশ্যনটো কিবা কাৰণে বহুত দিন ধৰি আপোনাৰ গাত থাকে তেতিয়াহ'লে আমাৰ কিছুমান চিৰিয়াছ অৰ্থাৎ কিছুমান দুৰাৰোগ্য অসুখ হোৱাৰো সম্ভাৱনা থাকে যেনেকৈ হয় ইনফ্লামেশ্যন মে লিড টু ইভেন হাৰ্ট ডিজিজ যে বহু দিন ধৰি যদি আপোনাৰ ইমিউন চিষ্টেমটো এটা জাগাত গৈ বহুকে সেইখিনি ইউজড হৈ যায় তেতিয়াহ'লে আমাৰ এনেকুৱাকৈ মানে হৃদযন্ত্ৰ অৰ্থাৎ হৃদপিণ্ডৰো অসুস্থ হোৱাৰ এটা সম্ভাৱনা থাকে গতিকে ইনফ্লামেশ্যনটো আমি সাধাৰণতে যেনেকৈ এণ্টিবায়'টিক্সবিলাক খাই দিওঁ এইটো হ'লে গতিকে এণ্টিবায়'টিক্স খালে আপোনাৰ ইনফ্লামেশ্যনটো কমি যায় কিন্তু সেইটো সাময়িকভাৱে কিন্তু ক্ৰনিক যদি হৈ যায় বহুদিন ধৰি যদি কাৰোবাৰ শৰীৰত এই ইনফ্লামেশ্যনটো থাকে তেতিয়াহ'লে আনকি তেওঁ হাৰ্টৰ অসুখ হোৱাৰ সম্ভাৱনা থাকে হাৰ্টৰ অসুখ হয় বহুতৰ ৰিমেটিক আৰ্থ্ৰাইটিছ হয় আনকি কেঞ্চাৰ পৰ্যন্তও হ'ব পাৰে এইটো কোৱা হৈছে যে এইবোৰ নহ'বৰ কাৰণে আমাৰ উখহি যোৱা যিটো অসুখ সেই অসুখটোৰ পৰা নিৰাময় পাবৰ কাৰণে আমি কি কৰিব লাগিব এই ফাষ্টিং কৰিব লাগিব কাৰণ ফাষ্টিং ৰিডিউচেছ দ্য লেভেল অফ fasting reduces the level of inflammation আৰু is beneficial to chronic inflammatory condition যে যিবিলাকৰ খুব পুৰণিও হৈ গৈছে তেওঁলোকৰ ক্ষেত্ৰতো আমাৰ একাদশী পালন কৰিলে সুফল পাব এইটো হ'ল 3 নম্বৰ মই আকৌ কৈছোঁ যে প্ৰত্যেকটো বস্তুৰ ওপৰত বিশদভাৱে আলোচনা কৰিব পাৰি যে একাদশীয়ে কেনেকৈ ডায়েবেটিছ নোহোৱা কৰে একাদশীয়ে কেনেকৈ কেঞ্চাৰ বিৰুদ্ধে কাম কৰে ৰিউমেটিক আৰ্থ্ৰাইটিছত কেনেকৈ কাম কৰে ইনফ্লামেশ্যনত কেনেকৈ কাম কৰে এই সকলোবোৰ আলোচনা কৰিব পাৰি কিন্তু আজি এই কম সময়ৰ ভিতৰত পৰা সম্ভৱ নহয় সেইকাৰণে মই থোৰতে কোন কোন ৰোগৰ পৰা আপুনি নিৰাময় হ'ব পাৰিব সেই সম্পৰ্কেহে আলোচনা কৰি আছোঁ তো ইয়াতে চাওক তাৰপিছত কৈছোঁ এনহেন্স হাৰ্ট হেল্থ যে আমাৰ যিটো হৃদপিণ্ড তাৰ স্বাস্থ্যটো ই ভাল কৰি দিব একাদশী যি পালন কৰে তাৰ হৃদপিণ্ডৰ স্বাস্থ্যটো উন্নতি ঘটে গতিকে আমাৰ যিটো হাৰ্ট এই হাৰ্টটোৰ হেল্থটো ভাল হয় গতিকে ইট এনহেন্স দ্য হাৰ্ট হেল্থ আৰু কোৱা হৈছে যে এই হাৰ্ট যে ডিজিজ এইটো হৈছে আমাৰ গ্ল'বেলি গোটেই পৃথিৱীত ভাৰতবৰ্ষতে নহয় গোটেই পৃথিৱীত প্ৰায় 31.5% মানুহ মৰে এই হৃদপিণ্ডৰ অসুখ হয় হাৰ্ট ডিজিজ ইজ দ্য কনচিডাৰ্ড দ্য লিডিং কজ অফ 31.5% of death globally. গোটেই পৃথিৱীত প্ৰায় 31.5% মানুহ হানি হৈ আছে একমাত্ৰ এই হাৰ্টৰ অসুখৰ পৰা এই হাৰ্ট এটা খুব দুৰাৰোগ্য এটা বেমাৰ যদিও এইটো খুব কমন হৈ পৰিছে আজিকালি এই অসুখটো আপোনালোকে জানে যেনেকৈ কলেষ্ট্ৰল লেভেল বা আপোনাৰ বিভিন্ন ধৰণৰ হাৰ্টৰ অসুখবিলাক বাঢ়িব ধৰিছে গতিকে ইয়াৰ পৰা নিৰাময় পাবৰ কাৰণে আমি কি কৰিব লাগিব আমি একাদশী যদি পালন কৰোঁ তেতিয়াহ'লে আমি এই অসুখবিলাকৰ পৰাও মুক্তি পাম আৰু এইটো এটা বৰ ডাঙৰ ফিগাৰ এইটো মন কৰক 31.5% আনকি আপুনি এইটো কৰোনাটো ইমান মানুহ মৰা নাই পৃথিৱীত 31.5% ইজ এ ভেৰি হাই পাৰ্চেণ্টেজ এইটো মানে এটা এলাৰ্মিং পাৰ্চেণ্টেজ বুলি কোৱা হৈছে কাৰণ 31.5 মানে প্ৰতি 100 জনত 31.5 মানুহ গ্ল'বেলি মানে গোটেই পৃথিৱীত নিধন হৈ আছে আৰু এটা কথা বিশেষ মন কৰিবলগীয়া যে এই নিধনৰ পৰিমাণটো আমাৰ গাঁও অঞ্চলত কম কিন্তু টাউনত বা আমাৰ চহৰ অঞ্চলত ইয়াৰ নিধনৰ সংখ্যাটো বেছি
এই 31.5টো আৰু 10% আপুনি বঢ়াই ক'ব পাৰে 41.5% in the urban area. Rural area এটো যথেষ্ট কম হয় গতিকে আমি যিসকলে চহৰীয়া পৰিৱেশত আছো তেওঁলোকৰ কাৰণে ই অতি ভয়ানক গতিকে এই হাৰ্টৰ ডিজিজটোক আমি যদি কমবেট কৰিব বিচাৰিছো ইয়াৰ বিৰুদ্ধে যদি যুঁজ কৰিব বিচাৰিছো তেলে একাদশী পালন কৰক আৰু এই একাদশীবিলাকৰ ভিতৰত নিৰ্জলা হৈছে the king of all the ekadashis rather the queen of all the ekadashis গতিকে এই একাদশী কৰিলে আপুনি যি ফল পাব হি অন্য একাদশীৰ তুলনাত যথেষ্ট বেছি ফল ইয়াৰ পাছত আমি কৈছো যে ফাস্টিং is specially beneficial when it comes to heart health কাৰণ কিহৰ কাৰণে কাৰণ আপুনি যেতিয়াই ফাস্টিং কৰিব মই হাৰ্টৰ সম্পৰ্কে অলপ আলোচনা কৰিছো কাৰণ এটো বহুতৰ থাকে বাকি কিটা ডিমান্ড কৰিব মই সুযোগ পোৱা নাই because it reduces the level of bad LDL cholesterol by 25%. তাৰমানে আমাৰ শৰীৰত দুটা কোলেষ্ট্ৰল থাকে এটা বেড এটা গুড কোলেষ্ট্ৰল মানে আমাৰ সাধাৰণ ভাষাত ক'বলৈ গ'লে is a kind of fat তাৰে দুই প্ৰকাৰৰ ফেট আমি সাধাৰণতে আইডেন্টিফাই কৰিছো এবিধ হৈছে বেড বিধক কোৱা হয় LDL কোলেষ্ট্ৰল আৰু আপোনাৰ বেয়া কোলেষ্ট্ৰলটো ফাস্টিং কৰিলে around 25% প্ৰায় 25% কোনো দৰব নখোৱাকৈ এইটোহে মন কৰিবলগীয়া কথা স্বাভাৱিকভাৱে ন্যাচাৰালি আপোনাৰ কি হ'ব এই কোলেষ্ট্ৰলৰ পৰিমাণটো কমি যাব বেড কোলেষ্ট্ৰলটো গুডটো নকমে কিন্তু হেতু এটা মন কৰিবলগীয়া কথা গতিকে as fasting reduces levels of bad cholesterol গতিকে bad cholesterol আৰু এটা বস্তু ভয়ংকৰ বস্তু আছে এটো হৈছে ট্ৰাইগ্লাইচাৰাইড তে এই ট্ৰাইগ্লাইচাৰাইডটো এটা কি বস্তু সেই সম্পৰ্ক অকমান মই কৈ দিব বিচাৰিছো These are triglycerides are a type of fat found in your blood and after we eat আমি যেতিয়া এটো আমাৰ ব্লাডত থকা এটা ফেট স্নেহজাতীয় পদাৰ্থ আৰু এই পদাৰ্থটোৱে কি কৰে যেতিয়া আমি খাওঁ আমি কিবা কাৰণত যদি ওভাৰ ইট কৰো বেছিকে যদি খাব ধৰো তেতিয়া হলে আমাৰ কি হয় আমাৰ বডিয়ে এই ক্যালৰি বিলাক যিবোৰ আমাৰ এক্সেস ক্যালৰি বুলি কৈ আছো যিখিনি ব্যৱহাৰ হল ভাল আমি কাম বন কৰোতে শক্তি বিভিন্ন ধৰণৰ ফিজিক্যাল এক্টিভিটি কৰোতে কিছু হয়তো আমাৰ ব্যৱহাৰ হৈ গল কিন্তু আমি তাতকে বেছি খাই থৈছো আমাৰ খোৱা অভ্যাসটো বেছিই গতিকে কি হ'ব we do not need what your body converts the calorie that we do not need যিখিনি আমাৰ দৰকাৰ নহয় সেইখিনি বডিয়ে ট্ৰাইগ্লাইচাৰাইডলৈ পৰিৱৰ্তন কৰিব আৰু পৰিৱৰ্তন কৰিয়ে কি বহি নাথাকে He কি কৰিব it stores them in your fat cells তো শৰীৰৰ fat cells বিলাকত গৈ জমা হ'ব গতিকে আপুনি দেখিবলৈ মানে দেখাত শকত হৈ আহিব গতিকে এইটো হৈছে গোটেই ঘটনা ট্ৰাইগ্লিচাৰাইডে মই আকৌ কৈছো যিসকল আমাৰ যদি খোৱা বস্তুটো অধিক পৰিমাণত খাওঁ ফেটি বস্তুবিলাক অধিক পৰিমাণত খাওঁ প্ৰটিনছ যদি আমি অধিক পৰিমাণত খাওঁ তেতিয়াহলে কি হ'ব এক্সেস খিনি it get converted to triglyceride. Triglyceride is not good fat. আৰু হেতু গৈ প্লাই ফেটত জমা হ'ব আৰু এটো সাধাৰণতে হাৰ্ট অ্যাটাক মাৰ্কাৰ বুলি কয় মেডিকেল সায়েন্সত এটো এটা ইয়াৰ নাম আছে it is commonly known as a heart attack marker. এই ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণটো সাধাৰণতে 150ৰ তলত থাকিলে ভাল ম্যাক্সিমাম 200 থাকিব পাৰে আৰু 200তকৈ যদি বাঢ়ি গল তেতিয়াহলে আপুনি ৰিস্কত আছে হাৰ্ট অ্যাটাকৰ এইটো কমাব পাৰি বাই 32% আপুনি চাও বহুত শতাংশ পৰিমাণে কমাই দিব পাৰি যদি আমি ফাস্টিং কৰো গতিকে এইটো ফাস্টিংৰ আন এটা বেনিফিট যেটো মই আকৌ ৰিপিট কৰি অলপমান কৈ দিছো যে আমাৰ শৰীৰত ফাস্টিংয়ে কেনেকৈ কাম কৰে ফাস্টিং ইজ স্পেশালি বেনিফিশিয়াল when it comes to heart health কাৰণ as fasting reduces the level of bad cholesterol and it also reduces the blood triglyceride to 32%. তা আপোনাকে দৰব নখোৱাকৈ ন্যাচাৰালি স্বাভাৱিকভাৱেই আপুনি কেৱল মাত্ৰ একাদশীটো উদযাপন কৰি আৰু আমি ইয়াৰ আগৰ কথাত ৰাখিছো আমি কেনেকৈ উদযাপন কৰিব লাগিব সেই কৰিলে আপুনি দৰব নখোৱাকৈ ট্ৰাইগ্লিচাৰাইড কমাব পাৰিব আনহাতে লেভেলছ ওভাৰ 200 mg/dl per deciliter is bad হেতু বেয়া 150 থাকিলেই ভাল আৰু obesity uncontrolled diabetes obesity মানে শকত হৈ যোৱা যেটো হিন্দীত মোটাপ্পা বুলি কয় uncontrolled diabetes the control নহোৱা diabetes বহুতৰ হয় আবার রেগুলার অ্যালকোহল ইউজ আনকি হাই ক্যালোরি ডায়েট এইবিলাকে হৈছে রেসপন্সিবল আমাৰ
ট্ৰাইগ্লিচাৰাইডটো বঢ়াই দিয়াৰ কাৰণে এইকেইটা বস্তুৱে কাম কৰে। যদি আমি শকত হৈ গৈ আছোঁ, আপুনি সাৱধান হ'বৰ হ'ল, কাৰণ ট্ৰাইগ্লিচাৰাইড বাঢ়িবৰ হৈছে। কণ্ট্ৰল যদি ডায়েবেটিছ হোৱা নাই, আপুনি সাৱধান হ'বৰ হ'ল, কাৰণ ট্ৰাইগ্লিচাৰাইডটো এলাৰ্ম হ'ব পাৰে। ৰেগুলাৰ যদি কোনোবাই, এইটো আমাৰ ভক্তৰ বেলিকা নাখাতে, মই সাধাৰণ কিছুমান মানুহে যিসকলে সুৰাপান কৰে তেওঁলোকৰ বাবে হ'ল। আৰু হাই কেলৰি ডায়েটছ, আমি সাধাৰণতে ভজা পোৰা বস্তুবিলাক যদি বেছিকৈ খাওঁ, প্ৰচেছ ফুড যদি বেছিকৈ খাওঁ, বাটাৰ, অইল, ঘি এইবিলাক যদি বেছিকৈ খাওঁ, তেতিয়াহ'লে আমাৰ ট্ৰাইগ্লিচাৰাইডটো বাঢ়ি যোৱাৰ সম্ভাৱনা থাকে। আৰু সেইটো যদি কাৰোবাৰ ইতিমধ্যে বাঢ়িছে, তেতিয়াহ'লে ফাষ্টিং অৱশ্যেই কৰক। ফাষ্টিং কৰিলে আপোনাৰ সেইবিলাকৰ পৰা আপুনি মুক্তি পাব। গতিকে এইটো হ'ল আমাৰ আন এটা বেনিফিট, কেনেকৈ আমি ট্ৰাইগ্লিচাৰাইড আৰু আমাৰ বেড কলেষ্ট্ৰল, LDL কলেষ্ট্ৰলটো আমি কেৱল মাত্ৰ একাদশী কৰি কমাব পাৰোঁ। ইয়াৰ পাছত আহক আন এটা কথা ক'ব বিচাৰিছোঁ, এইটো হৈছে ৰিডিউচ এক্সেছ ফেট। এইটো বহুতৰ থাকে, আমাৰ লগাতকৈ অলপমান ফেট বেছি থাকে, ৱেইটটো বেছি থাকে। আমাৰ এটা টাৰ্ম আছে মেডিকেল ছায়েন্সত, BMI, বডি মাছ ইণ্ডেক্স বুলি কয়। মানে আপোনাৰ হাইট, আপোনাৰ বয়স আৰু আপোনাৰ গোটেই শৰীৰৰ গঠন অনুযায়ী এটা ওজন কিমান থাকিব লাগে আপোনাৰ, সেই সম্পৰ্কে থিৰাং কৰি থোৱা আছে। গতিকে আপুনি ওজন বঢ়াই যোৱাটো অনুচিত। এইটো কেনেকৈ কৰি কাৰোবাৰ বাঢ়ি গৈছে, কেনেকৈ কমাব, সেইটো হৈছে আপোনাৰ নহ'বা এনেকুৱা অৱস্থা হ'ব, এওঁৰ চব ওজন বাঢ়ি গৈ আছে, তেওঁ গুৰুত্ব দিয়া নাই, পাছত এই দুজন হস্পিটেলৰ পৰা মানুহে চাং কৰি তেওঁক লৈ যাব লগা অৱস্থা। গতিকে তথাপি তেওঁ হাতত চব এই খোৱা বস্তু এৰা নাই, 2 হাততে তেওঁ এতিয়াও মানে খোৱাৰ প্ৰতি কিছুমান মানুহৰ ইমানেই ইচ্ছা যে তেওঁ খোৱা কমাব ক'লে খুব টান পায়। বাকী সকলো কাম কৰিবলৈ ৰাজি, কিন্তু খোৱা কমাবলৈ টান পায়। আৰু আনকি তেওঁক হস্পিটেললৈ নি থকা অৱস্থাটো তেওঁ খোৱা কমোৱা নাই, তেওঁ খায়েই আছে। গতিকে এনেকুৱা অৱস্থাত আমি সাৱধান হ'ব লাগে, নহ'বা আমাৰ যদি অবিচিটিটো যদি নকমায়, তেতিয়াহ'লে এওঁৰ অৱস্থাটো হ'ব চাঙত তুলি, মানে ষ্ট্ৰেচাৰত তুলি হস্পিটেললৈ লৈ যাব লগা অৱস্থা হ'ব। আৰু একাদশী কৰিলে, ফাষ্টিং কৰিলে, ইট প্ৰিজাৰ্ভছ মাছল টিচুজ। এইখিনি আমাৰ থকা দৰকাৰ, কাৰণ মাছলে আমাৰ কি কৰে, বডিৰ ৱেইটটো সি ধৰি ৰাখে। গতিকে আমাৰ মাছলছবিলাক যদি গ্ৰ'থ হয়, এইটো ভাল। শৰীৰত মাছল টিচুজবিলাক গ্ৰ'থ হ'লে ভাল। আপুনি দেখিছে, এইটো আমাৰ সাধাৰণতে কয় যে দ্য ৱাইডাৰ দ্য শ্ব'ল্ডাৰ, বিগাৰ দ্য চেষ্ট, ইউজ দ্য আৰ্ম ইজ গুড। যদি আমাৰ শ্ব'ল্ডাৰটো, কাণটো ডাঙৰ হয় আৰু চেষ্ট বিগাৰ হয়, হিউজ আৰ্মছ হয়, আৰ্মবিলাক হিউজ হয়, এনেকুৱা 6 পেক থাকে শৰীৰত, এই 1 2 3 4 5 6 6 পেক্স বুলি কয়। গতিকে এইবিলাক যদি শৰীৰত কাৰোবাৰ গঠন হৈছে, অথচ এওঁৰ ফেট বা অবিছ নহয় মানুহজন, এই ক্ষেত্ৰত তেওঁৰ কি সুবিধা হ'ব, তেওঁ খুব সহজেই শৰীৰটোক শৰীৰৰ যিটো ওজন, তেওঁ খুব সহজে লৈ ফুৰিব পাৰিব। আৰু তাৰ ফলত তেওঁৰ কি প্ৰব্লেম নহ'ব, তেওঁ কঁকালৰ বিষ নহ'ব, হাৰ্টৰ অসুখ নহ'ব, ইত্যাদি উপসৰ্গৰ পৰা তেওঁ বাচি থাকিব পাৰিব। ইয়াৰ পাছত আৰু এটা কথা ক'ব বিচাৰিছোঁ যে whenever you eat more calories, যদি আপুনি লগাতকৈ বেছি কেলৰি গ্ৰহণ কৰিছে, then you need, আপুনি লগাতকৈ, your body turns those calories into triglyceride and store into the fat cells, আৰু সেই ফেট চেলছবিলাকত বহাই দিছে। এইডোখৰতে মই এটা আপোনালোকক ভাগৱত গীতাৰ শ্লোকৰ কথা ক'ব বিচাৰিছোঁ। সেইটো হৈছে 6 নম্বৰ শ্লোক, 6 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোক, য'ত ভগৱান কৃষ্ণই কৈছিল আমাক, সেইটো আচলতে সেইটোৰ আমাৰ প্ৰেক্টিছ কৰিবৰ কাৰণে এই একাদশীবিলাক যেন মোৰ লাগে। সেইটো কৈছে, যুক্তাহাৰ বিহাৰস্য যুক্ত শ্ৰেষ্ঠস্য কৰ্মসু যুক্তা স্বপ্নাৱবোধস্য যোগ ভৱতি দুঃখহা। যুক্তাহাৰ বিহাৰস্য, যে আমি আহাৰটো নিয়মিত পৰিমাণত খাব লাগে, বিহাৰ নিয়মিত পৰিমাণত কৰিব লাগে, আমাৰ শয়ন নিয়মিত পৰিমাণৰ হ'ব লাগে। আমাৰ আজিৰ যুগত কি হৈছে, অধিক পৰিমাণৰ খাওঁ, বিহাৰ বেছি কৰোঁ। যুক্ত শ্ৰেষ্ঠস্য কৰ্মসু যুক্তা স্বপ্নাৱবোধস্য, টোপনি আমাৰ খুব কম শুওঁ, বেছি সময় জাগি থাকোঁ, আৰু এইবিলাক কথা ভাগৱত গীতাতেই বাধা দিয়া আছে। গতিকে আমাৰ যদি শৰীৰৰ 5 পৰা 10% ৱেইট কোনোবাই কমাব বিচাৰে, যদি আমাৰ শৰীৰত 5 বা 10% ৱেইট কমি যায়, তেতিয়াহ'লে
losing 5 to 10 of the weight, it can decreases blood pressure by 40 mg/dl per dl. তাৰমানে মই এইটো ক'ব বিচাৰিছোঁ একদম সৰল ভাষাত যে যদি আমাৰ ট্ৰাইগ্লিচাৰাইডটো ধৰক 200 পাই গ'ল, এইটো মই অলপ আগতে কৈছোঁ, সেইটো এলাৰ্মিং আৰু এইটো ভাল হোৱা নাই, আমি 150লৈ নমাব লাগে। আপুনি একাদশী কৰি দিয়ক ভালকৈ, আপোনাৰ ৱেইট কমি যাব 5ৰ পৰা 5% বা 10% প্ৰায় কমি যাব। আপুনি কেইবাবাৰ একাদশী কৰক, লগে লগে আপোনাৰ ট্ৰাইগ্লিচাৰাইডৰ কোনো দৰৱ খাব নালাগে, অট'মেটিকেলি আপোনাৰ দেখিব এই 200ৰ পৰা 160 হৈ গ'ল। আৰু কেইদিনমান আপুনি একাদশী ব্ৰত পালন কৰক, দেখিব 160ৰ পৰা আপোনাৰ নামি আহি 120 পাই গৈছে। কিন্তু এটা বৰ বিশেষ মন কৰিবলগীয়া কথা, এনেকৈ গৈ গৈ কিন্তু কমি কমি শূন্য হৈ নাযায়। ফাষ্টিংটো এনেকুৱা এটা অৱস্থা, আপোনাক যেতিয়া নৰ্মেল চিটুৱেশ্যনটো আহি যাব, লগে লগে আপোনাৰ ট্ৰাইগ্লিচাৰাইড লেভেলটো মেইনটেইন হৈ তাতে ৰৈ যাব। ইয়াৰ পাছত ক'ব বিচাৰিছোঁ যে আমি দিনটোত যদি দিনটো ফাষ্ট কৰোঁ, তাৰমানে হোল ডে ফাষ্ট বুলি কয়, তাৰমানে আমি ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ কৰিলোঁ। বহুতে এইটো প্ৰশ্ন মোক যোৱাকালি বহুতে ফোন কৰিও সুধিছে যে প্ৰভু, যে একাদশীটো যদি মই অকল দিনটো কৰোঁ, মানে আবেলি খাই দিওঁ, মোৰ কি হ'ব? সেইটোত আপোনাৰ একাদশীটো অৰ্ধ একাদশী নাই আচলতে আমাৰ শাস্ত্ৰত, কাৰণ ৰাতিপুৱা শুই উঠাৰ পৰা পাছদিনালৈ মানে ৰাতিপুৱালৈ কৰিব লাগে একাদশীটো, কিন্তু মানে ছামথিং ইজ বেটাৰ দেন নাথিং বুলি ইংৰাজীত কথা এটাও আছে। গতিকে সেইকাৰণে আপুনি শৰীৰৰ বেনিফিটটো অৱশ্যে নপোৱাকৈ নাথাকিব। গতিকে আপুনি যদি হোল ডে ফাষ্ট কৰে, মানে পুৱাৰ পৰা সন্ধিয়ালৈ ফাষ্ট কৰে, ঠিক আছে, আপোনাৰ একাদশীৰ চৰ্চা এটা হ'ল, কিন্তু ট্ৰাইগ্লিচাৰাইডটো আপোনাৰ 9% ৱেইট, ৰিডিউচ ট্ৰাইগ্লিচাৰাইড বাই 9% অফ ৱেইট, আপোনাৰ ওজনৰ প্ৰায় 9% অংশ ট্ৰাইগ্লিচাৰাইড কমি যাব। তাৰো এটা বেনিফিট আছে। গতিকে নতুনবিলাক মানুহৰ কাৰণেও এইটো বেনিফিট মই কৈছোঁ। তাৰপাছত ক'ব খুজিছোঁ ইণ্টাৰমিনেণ্ট ফাষ্টিং, এইটো শব্দ আজিকালি খুব জনপ্ৰিয় হৈ উঠিছে, ইণ্টাৰমিনেণ্ট ফাষ্টিং। তাৰমানে কি, আপুনি ফাষ্টিংটো কৰিছে, তাৰমানে প্ৰতিদিনেই কৰিব পাৰে আপুনি। এইটো হিচাপ এনেকুৱা, এটা কয় 20:4, এইটো অলপ ভয় লগা নহয়, কাৰণ 20 ঘণ্টা নোখোৱাকৈ থাকক, 4 ঘণ্টা মাত্ৰ খাওক, নহয় এইটো নোৱাৰিম, তাৰ অলপ কমাই ধৰক 16:8, মানে 16 ঘণ্টা নোখোৱাকৈ থাকক, 8 ঘণ্টা খাওক। আৰু তাকো যদি নোৱাৰে 12:12, মানে কমচে কম 12 ঘণ্টা নোখোৱাকৈ থাকক আৰু 12 ঘণ্টা খাওক। সেইটোৱেই হৈছে অলপ আগতে কৈ অহা ঘটনাটো 12:12, মানে হোল ডে ফাষ্টিং। এই হোল ডে ফাষ্টিং কৰিলে 9% ৱেইটৰ কমি যাব। আৰু যদি কেনেবাকৈ আপুনি ইণ্টাৰমিডিয়েট ফাষ্টিং কৰিব পাৰে, মানে এইকেইটা ফৰ্মুলাত আহিব পাৰে, 16 মানে 16 ঘণ্টা নোখোৱাকৈ আছে, বা কোনোবাই 20 ঘণ্টা পৰ্যন্ত নোখোৱাকৈ আছে, তেওঁৰটো ট্ৰাইগ্লিচাৰাইড ৱেইটৰ প্ৰায় 16 মানে 60% কমি আহিব। গতিকে এই ইণ্টাৰমিডিয়েট ফাষ্টিংটোৰ এটা বিশেষ মন কৰিবলগীয়া ভূমিকা ইয়াত আছে। ইয়াৰ পাছত আহক বডি মেটাবলিজিম। এই মেটাবলিজিম শব্দটো এটা আজিকালি খুব জনপ্ৰিয় শব্দ হৈ পৰিছে। মই ইয়াৰ বিষয়ে অকণমান বুজাই দিম। মই আশা কৰা নাই যে চবেই মেটাবলিজিম বুজি পাব। গতিকে একাদশী কৰিলে কি হয় আপোনাৰ, ইট বুষ্ট আপ মেটাবলিজিম, আপোনাৰ মেটাবলিজিমটো বুষ্ট আপ হ'ব। আপোনাৰ মেটাবলিজিম কি বস্তু, মেটাবলিজিমটো অলপ বুজাই দিছোঁ। মেটাবলিজিমটো হৈছে is all chemical reactions in your body which keeps your body alive and functioning. আপুনি যে জীৱন নিৰ্বাহ কৰি আছে, তাত এই মেটাবলিজিমে, যেটা আমাৰ পাচক প্ৰক্ৰিয়া বুলি কয় অসমীয়াত, পাচক প্ৰক্ৰিয়া মানে হৈছে আপোনাৰ শৰীৰত ঘটি থকা বিভিন্নবিলাক ৰাসায়নিক প্ৰক্ৰিয়া, যিবিলাকৰ বাবে আমি শক্তি পাই আছোঁ আৰু কৰ্মঠ হৈ আছোঁ, এইটো হৈছে মেটাবলিজিম। এইটো আমাৰ ভাল হ'লে ভাল, যদি আপুনি বেছি কৰ্মঠ হয় আপোনাৰ কি ক্ষতি? গতিকে ইউ শুড বুষ্ট আপ ইয়ৰ মেকানিজিম। আৰু এই মেকানিজিমটো হৈছে হাই মেটাবলিজিম। যদি মেটাবলিজিমটো বঢ়াব বিচাৰিছে, কেন গিভ ইউ এনাৰ্জি এণ্ড মেক ইউ ফিল বেটাৰ। যদি আপোনাৰ মেটাবলিজিমটো বাঢ়ে, তেতিয়াহ'লে আপুনি কেনেকুৱা ফিল কৰিব? আপুনি বহুত এনাৰ্জেটিক, শক্তিবান অনুভৱ কৰিব আৰু ভাল অনুভৱ কৰিব, বেটাৰ ফিল কৰিব। এই ফাষ্টিঙে আপোনাক এইখিনিত সহায় কৰে, মেটাবলিজিমটো ইনক্ৰিজ কৰে। আৰু এইটো এটা মই আপোনালোকক কাৰিকৰী শব্দ ব্যৱহাৰ কৰিছোঁ, কাৰণ কথাবোৰ কৈ থাকোঁতে কেতিয়াবা এনেকুৱা লাগে এইবিলাক যেন মই মনে সাজি কিবা কিবি আপোনালোকক কৈ আছোঁ, এনে নহয়। মই কৈছোঁৱেই আপোনাক প্ৰথম এই আলোচনাৰ আৰম্ভণিতে, প্ৰত্যেক বস্তুৰে বৈজ্ঞানিক ব্যাখ্যা আমি দিব পাৰিম,
কথা হৈছে সেইটো দিলে এটা ব্যাখ্যা দিওঁতে এটা ক্লাছ লাগিব গতিকে সেইটো এদিন আমি কৰিম যাৰ যাৰ প্ৰয়োজন আছে মোক জনাব যদি ডায়াবেটিক পেচেণ্টে মোক বেছিকৈ কয় প্ৰথম ডায়াবেটিক পেচেণ্টৰ বাবে আমি আলোচনা কৰিম যে অবিছ পেচেণ্ট বেছি হয় তেওঁলোকৰ বিষয়ে আলোচনা কৰিম গতিকে ইয়াতে কৈছোঁ ফাষ্টিং বুষ্ট আপ মেটাবলিজিম বাই ইনক্ৰিজিং নিউৰোট্ৰেন্সমিটাৰ নিউৰো শব্দটো মানে স্নায়ু ট্ৰেন্সমিটাৰ মানে যি সঞ্চাৰ কৰে তাৰমানে স্নায়ু সঞ্চাৰক বুলি ক'ব পাৰে তাৰমানে আমি চাওক সহজ কথা এটা বুজাইছোঁ ইয়াতে যে চিকুট মাৰি দিছোঁ দুখ পাইছোঁ এই খবৰটো চিকুট মাৰি দিওঁতে যে দুখ পাইছোঁ খবৰটো মোৰ ব্ৰেইনত গৈছে এই যে নাৰ্ভৰ মাজেদি সঞ্চাৰিত হৈ ট্ৰান্সমিট হৈ মোৰ খবৰটো চেণ্ট্ৰেল নাৰ্ভ ছিষ্টেমৰ পৰা মগজুলৈকে গ'ল সেই কামটো কোনে কৰে এই যে নিউৰোট্ৰেন্সমিটাৰবিলাকে কৰে আপুনি কোনোবা এটা জেগাত যেতিয়া স্পৰ্শ কৰে সেইটো অনুভৱ কৰে যে কোনোবাই মোক স্পৰ্শ কৰিছে আৰু সেইটো কৰে সেই নিউৰোট্ৰেন্সমিটাৰবিলাকে আৰু ট্ৰেন্সমিটাৰবিলাকৰ এটাৰ নাম হ'ল নিউৰোপাইন ফাইৰাইন আৰু এইটো এটা ছাবষ্টেন্স আচলতে ডেট চেন্স ছিগনেলছ বিটুইন নাৰ্ভ চেলছ এই নাৰ্ভ চেলছবিলাকৰ ইটোৱে সিটোৰ মাজত এটা কি কৰে মানে এইডোখৰত চিকুট মাৰি দিছোঁ ই লগে লগে ইন ন' টাইম গোটেই খবৰটো গৈ পেলাই আপোনাৰ মূৰত দিলে উল্টাটো ভাবক যে মেটাবলিজিমটো আপোনাৰ কমি গৈ আছে তেতিয়াহ'লে কি হ'ব আপোনাৰ এই ট্ৰেন্সমিশ্যনটো কমি যাব তাৰমানে ইয়াত চিকুট মাৰি দিলেও গম নাপায় একদম ৱৰ্ষ্ট কেছটো হৈছে পেৰালাইচিছ আপুনি জানে যে পেৰালাইচিছ হ'লে একাংগী বেমাৰ হ'লে আমাৰ কি হয় যে আমি শৰীৰত কোনোবাই হাত দিলেও গম নাপাওঁ এটা ছাইড কেতিয়াবা হৈ যায় সোঁ হাতটো আপুনি এনেকৈ চুই থাকিলেও গম নাপাওঁ তাৰমানে নিউৰোট্ৰেন্সমিটাৰবিলাক ফেইল কৰে তো এইটো এটা এক্সট্ৰিম কেছ কৈছোঁ কাৰো নহওক কিন্তু আপোনাৰ সেইবিলাকৰ পৰা আপুনি চব বাচিব পাৰিব যদি একাদশী ফাষ্টিংটো ভালকৈ কৰে তাৰপিছত কৈছোঁ শৰীৰৰ আটাইতকৈ আমাৰ দামী বস্তু বুলি কয় বহুতে আচলতে এইটো আটাইতকৈ দামী নহয় আটাইতকৈ দামী বস্তুটো হ'ল হৃদয় হাৰ্ট কাৰণ আপোনালোকে জানে ভগৱানে তেওঁৰ শৰীৰত বহাৰ জাগাটো ঠিক কৰিছে ক'ত হৃদয়ত হৃদয়স্থিত হুঁয়া তুমি যেন কৰা বাহা স্বামী মাধৱ পুৰুষে গায় হৃদয়স্থিত হুঁয়া তুমি যেন কৰা বাহা স্বামী ঋষিকেশ কৰিবুতে নয় ভগৱান আহি হৃদয়তে থাকে তথাপি হৃদয়টো সবচে ডাঙৰ কাৰণ আপোনাৰ ব্ৰেইনটো ফেইল হ'লেও যদি হৃদয়ে কাম কৰি থাকে তেতিয়াহ'লে আপুনি জীৱিত থাকিব আপুনি মৰি নাযায় কিন্তু যদি কিবা কাৰণে আপোনাৰ হৃদয়টোৱে কাম নকৰা হয় সেইকাৰণে মই হৃদয়ৰ কথাটো একদম হাৰ্ট হেল্থটো আগতে কৈছোঁ এতিয়া আমি ব্ৰেইনৰ কথালৈ আহিছোঁ যে ব্ৰেইনটো ফাংচনটো বুষ্ট আপ কৰিবৰ কাৰণে যে ব্ৰেইনৰ যিটো প্ৰক্ৰিয়া এইটো সাধাৰণতে আমাৰ জীৱনত পঢ়া শুনা সময়ত বিভিন্ন কামৰ সময়ত ব্ৰেইনৰ এটা বিশেষ ভূমিকা ব্ৰেইনে গ্ৰহণ কৰে এইটো এটা এনেকুৱা এটা অৰ্গেন আপোনালোকে জানে নাই নেজানো যে ব্ৰেইনৰ নিজৰ কোনো চেন্স নাই আপুনি ব্ৰেইন চাৰ্জাৰী কৰোঁতে স্কাল্প মানে যিটো খোলাটো মূৰ খোলাটো কাটোতেহে গম পায় দুখ পায় যেতিয়া ব্ৰেইনটো কাটি থাকে মানুহে একো গমেই নাপায় কাৰণ ব্ৰেইনৰ নিজৰ কোনো চেন্স নাই এনিৱে সেইবিলাক বাৰু অলপ কাৰিকৰী কথা তথাপি ব্ৰেইনটো কিন্তু আমি বুষ্ট আপ কৰাৰ আমাৰ দৰকাৰ আছে তাৰ ফাংচনবিলাক ভাল কৰিব লাগিব নহ'ব আমাৰ আনুষাংগিক বহুত প্ৰব্লেম হ'ব এইবিলাক হৈছে ফাষ্টিঙে কি কৰে ইট ইনক্ৰিজেছ দ্য জেনেৰেশ্যন অফ নাৰ্ভ চেলছ এণ্ড হেল্থ এনহেন্স কগনেটিভ ফাংচন মানে কি হ'ল এইটো আমাৰ ইণ্টেলিজেণ্ট মানে আমি যে বিভিন্নবিলাক কথা আমি বুজি আছোঁ যেটো হুইচ কল দ্য প্ৰচেছ অফ আণ্ডাৰষ্টেণ্ডিং যে আপুনি কিবা কথা ক'লে মই অলপ বুজি পাওঁ বা বুজাই দিলে অন্তত বুজি পাওঁ এইখিনি কথাকে কগনেটিভ ফাংচন বুলি কয় আৰু এইটো মানে আমাৰ ব্ৰেইনৰ এটা ফাংচন গতিকে ব্ৰেইনে আমাৰ কগনেটিভ ফাংচনটো বঢ়াই দিয়ে আমাৰ যদি ব্ৰেইনটো ফাংচন ভাল হয় তেতিয়াহ'লে আমি কথাবোৰ সহজে বুজি পাম আমাৰ এটা কথা সাধাৰণতে বহুতে কয় পঢ়া শুনা ল'ৰা ছোৱালীবিলাকে প্ৰায় ব্যৱহাৰ কৰে যে যিজন ল'ৰা ছোৱালী পঢ়া শুনাত ভাল কয় তেওঁৰ ব্ৰেইন মোতকৈ বেছি আকৌ আমি বহুতে বুজাই কওঁ যে ব্ৰেইনটো তাৰ দুটা নাই তোমাৰো এটা তাৰো এটা বস্তু কি বেছি আচলতে কগনেটিভ ফাংচনটো কাৰোবাৰ কম কাৰোবাৰ বেছি The process of understanding in some cases is low and in some cases the process of understanding is high. সেইটোৱে কগনেটিভ ফাংচন আৰু সেইটো যদি কোনোবাই বঢ়াব বিচাৰিছে ফাষ্টিং কৰিব লাগিব আৰু ইট প্ৰিভেণ্টছ নিউৰোডিজেনাৰেটিভ ডিজৰ্ডাৰ আৰু ফাষ্টিঙে কি প্ৰিভেণ্ট কৰে আমাৰ যিবোৰ স্নায়ৱিক যিবিলাক আমাৰ অৱক্ষয় হৈছে ডিজেনাৰেশ্যন মানে বয়সত যে আমাৰ কিছুমান কাম হয় যে এলজেইমাৰ আপোনালোকে এই শব্দটো প্ৰায় শুনা পাই থাকে
পাৰ্কিনছন এলজেইমাৰ পাৰ্কিনছন এইবিলাক পাৰ্কিনছন এলজেইমাৰ মানে আপুনি পাহৰি যাব ধৰে পাৰ্কিনছন ইনভলেণ্টাৰীলি হাত চাত কঁপি থাকে বহুত মানুহৰ এনেকুৱা ডিজিজবিলাক যেতিয়া বয়সত হয় আজিকালি কম বয়সতে হোৱা আৰম্ভ হৈছে এয়া এলজেইমাৰ পাহৰি গৈছে কোনো কথা মনত নাই তেওঁৰ বহুতত মনত পেলাই দিব লগা হয় তোমাৰ নাম কি পৰ্যন্ত মই কোন পৰ্যন্ত নিজৰ পুতেকক পাহৰি যায় নিজৰ সহধৰ্মিনীক মা বুলি মাতে এনেকুৱা প্ৰব্লেমবোৰ যেতিয়া হয় তেতিয়া তেওঁ কি কৰিব লাগিব আমি ফাষ্টিঙৰ দিহা দিব লাগে তেতিয়া তেওঁৰ নিউৰো ডিজেনাৰেটিভ ডিজঅৰ্ডাৰ্ছবিলাক কমি আহিব আৰু প্ৰিভেণ্ট কৰিব আনকি আপোনাৰ যদি তাৰ পাছত আমি ক'ব বিচাৰিছোঁ যে আৰু এটা কথা কওঁ 7 নম্বৰত এইটো হিউমেন গ্ৰোথ হৰমন বুলি এটা বস্তু আছে হৰমন মানে অসমীয়াত অনুস্ৰাৱ বুলি কয় অন্তঃস্ৰাৱ বুলি কয় তাৰমানে আমাৰ শৰীৰত HGR বুলি এক প্ৰকাৰৰ হৰমন আছে অন্তঃস্ৰাৱ আছে এইটোৱে কি কৰে ই আমাৰ গ্ৰোথ মেটাবলিজিম ৱেইট লছ মাসল ষ্ট্ৰেংথ এইবিলাকত ই ইনভলভ হৈ থাকে HGR এটা হৰমন আৰু ফাষ্টিঙে কি কৰে লিডছ টু এ মেজৰ ইনক্ৰিজ ইন AGL টো যিমান বাঢ়িব সিমানেই আপোনাৰ ভাল AGL টো যিমান বাঢ়িব আপোনাৰ সিমান কি হ'ব আপোনাৰ মেটাবলিজিমটো ফাষ্ট হ'ব ৱেইট লছ ফাষ্ট হ'ব আপোনাৰ মাসল ষ্ট্ৰেংথটো বাঢ়িব আপোনাৰ গ্ৰোথবিলাক ভাল হৈ থাকিব গতিকে এই গ্ৰোথ মানে ভাল গ্ৰোথ যেনে আপোনাৰ শৰীৰত কেঞ্চাৰ গ্ৰোথৰ কথা কোৱা নাই বা শৰীৰৰ যিটো পজিটিভ গ্ৰোথ যিটো ফিজিঅলজিক্যাল গ্ৰোথ দৰকাৰ সেইটো মেইনটেইন হ'ব যদিহে আপোনাৰ AGH হৰমন সিক্ৰেশনটো এই হিউমেন গ্ৰোথ হৰমন সিক্ৰেশনটো বাঢ়ে এই গ্ৰোথ এই সিক্ৰেশন শব্দটো ষ্টিমুলেশন হয় একচুয়ালি আপোনালোকে আজিকালি এটা শব্দ আপোনালোকে প্ৰায়ে জানে আমাৰ প্ৰায় থাইৰয়ডৰ প্ৰব্লেম হয় তাত TSH বুলি এটা শব্দ ব্যৱহাৰ কৰোঁ থাইৰয়ড ষ্টিমুলেটিং হৰমন দেখেই তেনেকুৱা হৰমন শব্দটো আপোনালোক বহুতে আজিকালি পৰিচিত গতিকে এই যে HGH হৰমনটো বঢ়াবৰ কাৰণে আমাক ফাষ্টিঙে সহায় কৰে তাৰপাছত আহক এজিং আৰু এক্সটেণ্ড লংজিভিটি এইটো আমি প্ৰথম দ্বিতীয় লানি আলোচনাটো কৈছিলোঁ যে আমাৰ আয়ুস কেনেকৈ 60ৰ পৰা 80ৰ পৰা 100লৈ বঢ়াই দিব পাৰি কিন্তু লংজিভিটিৰ লগত এজিঙো কথা আছে যে এইগৰাকী মহিলা চাওক একেগৰাকী মহিলা তেওঁ এটা বয়সত তেওঁ এক ধৰণৰ আছিল কিন্তু বাৰ্ধক্য তেওঁ চাপ পৰিছে আৰু ক্ৰমান্বয়ে গৈ তেওঁ বৃদ্ধ হৈ গৈছে তে এই এজিংটো শ্ল' ডাউন কৰিবৰ কাৰণে আমাক কি আমাৰ একাদশীয়ে সহায় কৰে সেইবাবে যিসকলে নিয়মিত পৰিমাণত সুষম পৰিমাণে প্ৰায় একাদশী কৰে তেওঁলোকৰ এই এজিংটো কমি আহে বহুতে আমাৰ ভক্তবিলাকক সোধে যে তুমি ইমান বয়সতো তোমাৰ স্বাস্থ্য ইমান ভাল কিয় আচলতে তেওঁটো কোনো দৰৱ জাতি নাখায় তেওঁ কি কৰে ৰেগুলাৰ ফাষ্টিং কৰে যে গতিকে সেই কাৰণে এইটো হয় গতিকে যাৰ এজিং ষ্টপ কৰিবৰ ইচ্ছা আছে তেওঁ এই কামটো কৰক ফাষ্টিং কৰক আৰু শেষত কৈছোঁ এইটো হৈছে এটা আমাৰ আজিকালি অতি দুৰাৰোগ্য ৰোগ কেঞ্চাৰ প্ৰিভেনশ্যন কৰিবৰ দৰকাৰ হৈছে আৰু যাৰ অলৰেডি কেঞ্চাৰ হৈছে তেওঁ কেমোথেৰাপি লৈছে আনকি তেওঁৰ কেমোথেৰাপিৰ এফেক্টটো ভাল কৰিবৰ কাৰণে ইফেক্টিভনেছ অফ কেমোথেৰাপিয়ে যাতে সুন্দৰভাৱে আপোনাৰ শৰীৰৰ ওপৰত কাম কৰে যাৰ হৈছে মানে যাৰ ইতিমধ্যে কেঞ্চাৰ ৰোগত ভুগিছে যে তেওঁ আৰু যাৰ হোৱা নাই তেওঁৰ ক্ষেত্ৰত ই প্ৰতিৰোধক হিচাপে কাম কৰিব ফাষ্টিঙে নিৰ্জলা একাদশীয়ে আৰু যিসকলৰ ইতিমধ্যে কেঞ্চাৰ হৈছে আনকি মই আপোনালোকক মই কৈছোঁ যে প্ৰতিটো বিষয়ৰ ওপৰত আমি আলোচনা ৰাখিব পাৰোঁ কোনোবাই যদি কয় যে আপুনি প্ৰভু এটা কাম কৰক খালি কেঞ্চাৰৰ ওপৰত আজি ক্লাছ দিয়ক যে মোক একাদশীত কেঞ্চাৰৰ ওপৰত কেনেকৈ ক্ৰিয়া কৰে তা আমি সেই সম্পৰ্কে অলপ আলোচনা কৰিব পাৰোঁ তো মই চমুকে কৈছোঁ যে যাৰ হোৱা নাই অন্তত কেঞ্চাৰ নহ'ব আপোনাৰ কেতিয়াও একাদশী কৰিলে যাৰ হৈছেও আনকি তেওঁ কেমোথেৰাপি ইভেন লৈছে তেওঁ এই ৰোগৰ পৰা মুক্তি পাব পাৰিব যদি তেওঁ ফাষ্টিঙত মনোনিৱেশ কৰে অৱশ্যে তেওঁ কেনেকৈ ফাষ্টিং কৰিব লাগিব তাৰ এটা সুকীয়া নিয়ম বান্ধি থোৱা হ'ব যে তেওঁ হয়তো নিৰ্জলা কৰিব নোৱাৰিব তেওঁ জ্বলা কৰিব লাগিব ফলা কৰিব লাগিব এই সম্পৰ্কেও কেতিয়াবা আমি আলোচনা ৰাখিম ইয়াৰ পাছত আমি ক'ব বিচাৰিছোঁ শেষত যে ফাষ্টিঙে কি কৰে এই টিউমাৰ বুলি এটা শব্দ আজিকালি খুব কমন হৈ পৰিছে গ্ৰন্থিবিলাক বাঢ়ি যায় ভিতৰত কেতিয়াবা এক্সট্ৰা এডিশ্যনেল গ্ৰন্থি কিছুমান আহি পেলাই দেখা দিয়ে আৰু সেইবোৰৰ কাৰণে আমাৰ কি হয় টিউমাৰে দেখা দিয়ে আৰু টিউমাৰবিলাক আমাৰ বাঢ়ি যোৱা বহুত সময়ত দেখা গৈছে আৰু এই টিউমাৰবিলাকৰ ফৰ্মেশ্যনটো ব্লক কৰিবৰ কাৰণে ফাষ্টিং
আপুনি ফাষ্টিং কৰি দিয়ক, আপোনাৰ কি হৈ যাব, টিউমাৰ ফৰ্মেশ্যনটো ব্লক হৈ যাব। আৰু ইনক্ৰিজেছ দ্য ইফেক্টিভনেছ অফ কেমোথেৰাপি ড্ৰাগছ, যিবিলাক আপুনি ড্ৰাগছ ব্যৱহাৰ কৰিছে কেমোথেৰাপিৰ কাৰণে, কেমো মানে কেমিকেল একচুৱেলি, সেইবিলাকৰো আপোনাৰ যিবিলাকে নেকি আপোনাৰ ইফেক্টিভনেছ অন কেঞ্চাৰ ফৰ্মেশ্যনটো, সেইবিলাকো ইফেক্টিভনেছটো আৰু তাৰ প্ৰক্ৰিয়াটো বঢ়াবৰ কাৰণে আমাৰ একাদশীয়ে সহায় কৰে। গতিকে আমি শেষত ক'ব বিচাৰিছোঁ এইটোৱেই কথা যে আপুনি চাওক, আমি ইমানখিনি যে কথা আলোচনা কৰিলোঁ, ইয়াৰ অন্তৰালত আমাৰ কি অভিপ্ৰায় আছে? আমাৰ এটাই উদ্দেশ্য আছে যে আমাৰ একাদশী কৰিম আমি। আৰু একাদশী কৰিলে আমি কি বস্তু পাম? এটা আমাৰ সামগ্ৰিক হলিষ্টিক মানে সামগ্ৰিকভাৱে আমি শৰীৰৰ বহুকেইটা অসুবিধাৰ পৰা, আহুকালৰ পৰা আমি শৰীৰৰ বহুকেইটা আহুকালৰ পৰা আমি মুক্তি পাম। আমি বহুকেইটা আহুকালৰ পৰা মুক্তি পাম, আৰু তাকো কোনো দৰৱ জাতি নোখোৱাকৈ। কাৰণ আপোনালোকে জানে যে যিমানেই আপুনি আয়ুৰ্বেদিক বা এলোপেথিক, আনকি হোমিঅ'পেথিক দৰৱ খাব, অৱশ্যে নেচাৰোপেথিৰ কথা কোৱা হোৱা নাই কাৰণ তাত দৰৱ জাতি কম খোৱা হয়, তে সিমানেই কি হ'ব, আপুনি তাৰ ছাইড এফেক্ট পাৰ্শ্বক্ৰিয়াত ভুগিব, পাৰ্শ্বক্ৰিয়াত ভুগিব লগা হয়। গতিকে এই পাৰ্শ্বক্ৰিয়াবিলাকৰ কাৰণে আপোনাৰ কি হয়, এটা বেমাৰ ভাল হ'ব, অন্য এটা বেমাৰে দেখা দিব। গতিকে এইবিলাকৰ পৰাও যদি আপুনি মুক্তি পাব বিচাৰে, তেতিয়াহ'লে আপুনি কি কৰিব লাগিব? আপুনি একাদশীটো খুব ভালকৈ পালন কৰিব লাগিব, আৰু এনেকৈ পালন কৰিব লাগিব যাতে আপোনাৰ সকলো বেমাৰ আজাৰ, কোনো দৰৱ জাতি নোখোৱাকৈ, নেচাৰেলি ইজ ভেৰি ইম্পৰ্টেণ্ট। আপুনি মন কৰক, স্বাভাৱিকভাৱেই আপুনি এই সকলোবোৰৰ পৰা আপুনি অব্যাহতি পাব। গতিকে আমাৰ আজিৰ লানি আলোচনা আকৌ চমুকে মই ক'ব বিচাৰিছোঁ। আৰু আটাইতকৈ দৰকাৰী কথাটো হৈছে একাদশী, এইটো মনত ৰাখিব, ইজ দ্য হলিষ্টিক এপ্ৰ'চ অৰ ৱে টু গেট ৰিড অফ মেনি হেল্থ প্ৰব্লেমছ নেচাৰেলি। আপোনাক যে ক'লোঁ যে ইমানবিলাক আপোনাৰ বেমাৰ ভাল হৈ গৈছে, হাৰ্ট ভাল হৈছে, ডায়েবেটিছ ভাল হৈছে, ইনফ্লেশ্যন ভাল হৈছে, ৰিমেটিক আৰ্থ্ৰাইটিছ ভাল হৈছে, কেঞ্চাৰ পৰ্যন্ত ভাল হৈছে, ফেটছ ভাল হৈছে, কলেষ্ট্ৰল প্ৰব্লেম দূৰ হৈছে, ট্ৰাইগ্লাইচাৰাইড পৰ্যন্ত কমি গৈছে। এই সকলোবিলাক আপোনাৰ হৈছে, এটা মাত্ৰ আপুনি কাম কৰিছে, সেইটো হৈছে একাদশী। আমাৰ অসমীয়াত এটা কথা আছে, এক গুলিত দুই চিকাৰ। কিন্তু এইটো একাদশীটো হৈছে এক গুলিত বহু চিকাৰ। তাৰমানে আপুনি এটা গুলি মাৰি দিছে, সেইটো কৰিছে একাদশী উদযাপন কৰিছে, আৰু আপোনাৰ চব বেমাৰ শৰীৰৰ পৰা একেলগে নোহোৱা হৈ গৈছে। গতিকে আমি আশা ৰাখিছোঁ যে আমাৰ যিলানি আলোচনা আজি ৰাখিলোঁ, আপোনালোকে কম পৰিমাণে হ'লেও উপকৃত হৈছে। আৰু আমি আগতে কোৱাৰ ধৰণে এইটো যদি পাৰোঁ মই আজিয়ে এইটো ডাউনলোড কৰি দিম আমাৰ ইউটিউব চেনেল, আমাৰ নীলোৎপল হৰিকথা অমৃতমত। গতিকে আপোনালোকে সেইটো তাত আপোনালোকে গ'লে আমাৰ দেখা পাব, সেইটো আপোনালোকৰ এই নামত থাকে আমাৰ ইউটিউবটো, নীলোৎপল হৰিকথা অমৃতম। গতিকে আপোনালোকে যিসকলে এইটো চাওঁতে মনত হয়তো ৰাখিব পৰা নাই ভালকৈ, তেওঁলোকৰ কাৰণে মই কৈছোঁ যে তেওঁলোকে গৈ আমাৰ ইউটিউব চেনেলত যদি যায়, নীলোৎপল হৰিকথা অমৃতম চালেই তাতেই তেওঁলোকে আমাৰ এই গোটেই লানি আলোচনা আকৌ দেখা পাব। গতিকে আমি একাদশী সম্পৰ্কে যি তিনিলানি আলোচনা ৰাখিছিলোঁ, ইয়াতে আমি বিৰাম কৰিছোঁ, আৰু আশা ৰাখিছোঁ যে আপোনালোকৰ আগন্তুক নিৰ্জলা একাদশী আনন্দময় হয়, আপোনালোক সুখময় হয়, ৰোগমুক্ত হয়, আৰু আপোনালোকে ভৱিষ্যতে একাদশী কৰিবৰ কাৰণে অনুপ্ৰাণিত হয়। তে আমাৰ এই তিনিলানি আলোচনা আপোনালোকৰ যদি উপকৃত হ'ল, তেতিয়াহ'লে আপোনালোকৰ বহুমূলীয়া মন্তব্যৰে আমাক উৎসাহিত কৰিব, আপোনালোকৰ বহুমূলীয়া পৰামৰ্শৰে আমাক উৎসাহিত কৰিব। আপোনালোকে যদি একো নকয়, সেইটো ইংৰাজীত ওৱান ৱে ট্ৰেফিক বুলি কোৱা হয়। মই কিবা কৈ আছোঁ, আপোনালোকে শুনি আছে, আৰু আপোনালোকৰ পৰা মই শুনিব বিচাৰোঁ। গতিকে আশা ৰাখিছোঁ আপোনালোকৰ বহুমূলীয়া উপদেশ পৰামৰ্শৰে আমাক অনুপ্ৰাণিত কৰিব। হৰে কৃষ্ণ। হৰে কৃষ্ণ। হৰে কৃষ্ণ। হৰে কৃষ্ণ। হৰে কৃষ্ণ। মাতাজী কওক, সময় কম আছে, 1 মিনিটো নাই। কওক। প্ৰভু, নহয় এই ফাষ্টিংটো যে কৈছে আপুনি, নহয় এইটো ফলাহাৰ ফাষ্টিং কৰিলেও হ'ব নে টোটেল ফাষ্টিং? এইটো আপুনি ডিপেণ্ড কৰিব। যদি আপুনি নিৰ্জলা কৰে সবচে বেছি ফল পাব, ফলা কৰিলে অলপ কম ফল পাব, কিন্তু ফল পাব। ফল মূল খাই পেলাই আপুনি অনুকল্পা কৰিলেও ফল পাব।